21 জানুৱাৰীৰ পৰা দুদিনীয়াকৈ জলেশ্বৰৰ পীৰবাৰীত অনুষ্ঠিত হ'ব পবিত্ৰ ইছালে সোৱাব অৰ্থাৎ উৰুছ মুবাৰক। গোৱালপাৰা জিলাৰ জলেশ্বৰ কাটাৰীহাৰা পীৰবাৰীত হজৰত মৌলানা শাহ সৈয়দ নাছিৰুদ্দিন কাদেৰিয়া বাগদাৰীৰ দৰগাহত প্ৰতিবছৰৰ মাঘ মাহৰ 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে উদযাপন কৰা হৈছিল উৰুছ মুবাৰক তথা ইছালে সোৱাব। কিন্তু যোৱাবাৰ বিশেষ কাৰণত অনুষ্ঠিত নহয় উৰুছ, যদিও উৰুছৰ পৰিৱৰ্তে এদিনীয়াকৈ অনুষ্ঠিত হৈছিল বিশাল ধৰ্মসভা, য'ত বিশ্ব শান্তিৰ কামনাৰে আল্লাহৰ ওচৰত কৰা দুৱা প্ৰাৰ্থনা কৰা হৈছিল। এইবেলি অৰ্থাৎ 2026 চনৰ 21 আৰু 22 জানুৱাৰী তাৰিখে কেইবাটাও কাৰ্যসূচীলৈ উৰুছ মুবাৰক অনুষ্ঠিত হ'ব, যদিও উৰুছ কৰ্তৃপক্ষৰ তৰফৰ পৰা বান্ধি দিছে কেইবাটাও কটকটীয়া নিয়ম। বান্ধি দিয়া নিয়মসমূহ হ'ল যেনে উৰুছত মাইকী মানুহৰ আগমন নিষেধ, গৰু ছাগলীৰ ডিঙিত টকা আৰু কাপোৰ লগোৱা নিষেধ, কোনো ধৰণৰ বাদ্যযন্ত্ৰৰ লগতে মাদক দ্ৰব্য অনা আৰু খোৱা নিষেধ। আনফালে উৰুছত হ'বলগীয়া কাৰ্যসূচীসমূহ হ'ল 21 জানুৱাৰী ৰাতিপুৱা 10টা বজাত মাজাৰ শ্বৰীফৰ সন্মুখত পবিত্ৰ ইছালে সোৱাব মেহফিলৰ পতাকা উত্তোলন, 12টা বজাত পীৰবাৰী মুছাফিৰ খানাৰ মাটিত মাদ্ৰাছাৰ পূবফালে দুদিনীয়া কাৰ্যসূচী 21 আৰু 22 জানুৱাৰীৰ ধৰ্মীয় জলছাৰ পেণ্ডেলৰ দুৱাৰ মুকলি কৰা হ'ব। উক্ত ধৰ্মীয় জলছাত স্থানীয় আলেম উলামাসকলে দিন ইছলাম ও কুৰাণ ও হাদিছৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰিব আৰু পীৰবাৰী মাজাৰ শ্বৰীফ এলেকাত 22 জানুৱাৰী ৰাতি 8 বজাৰ পৰা পবিত্ৰ ইছালে সোৱাব ধৰ্মীয় জলছাৰ কাৰ্যসূচী আৰম্ভ হ'ব। জলছাৰ শেষত ৰাতি 2টা বজাত বিশ্ব শান্তিৰ হকে আখেৰী মুনাজাত কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, এনি অসম।